ঔষধ করে নিত্য প্রয়োজনীয় বয়বস্তুর মূল্য বৃদ্ধি রোধ হয় আজি মূল্য বৃদ্ধিৰ ক্ষেত্ৰত যদি বিবেচনা কৰা হয় অসমত এটা অৰাজক পৰিস্থিতি চলিছে। ৰাতাৰাতিৰ ভিতৰত 1 কিলো আলুৰ দাম 10 টকা বাঢ়ি গৈছে। 200 টকাৰ এটা ব্ৰইলাৰ মুৰ্গী জনসাধাৰণৰ কাৰণে সহজলভ্য যি প্ৰটিন আহৰণৰ এটা উপায় আছিল সেইটো তাত 100 টকা দাম বাঢ়িছে। 1 এপ্ৰিলৰ পৰা 8 বিধ ঔষধৰ তেওঁলোকে দাম বাঢ়িছে। আচলতে বিজেপি চৰকাৰ তেওঁলোকে নিৰ্বাচনী প্ৰচাৰৰ সময়ত আজি তেওঁলোকে 14 চনৰ পৰা প্ৰতিশ্ৰুতি দি আছে যে মূল্য বৃদ্ধি ৰোধ কৰা হ'ব, কিন্তু মূল্য বৃদ্ধি ৰোধ কৰা দূৰৰ কথা মূল্য বৃদ্ধি এতিয়া তেওঁলোকে অলটাকৈ বঢ়াইছে। মাত্ৰ নিৰ্বাচনৰ আগে আগে তেওঁলোকে পেট্ৰলৰ ক্ষেত্ৰত 2 টকা, ডিজেলৰ ক্ষেত্ৰত 2 টকা মানে কমাই বা গেছৰ চিলিণ্ডাৰৰ ক্ষেত্ৰত তেওঁলোকে 150 মান টকা কমাই আজি তেওঁলোকে মানুহৰ ক্ৰোধ যাতে কিছু পৰিমাণে প্ৰশমিত হয় তাৰ ব্যৱস্থা কৰিলে। আৰু এতিয়া অসমত 3 দফা যি নিৰ্বাচন, এই নিৰ্বাচন শেষ হোৱাৰ পিছতেই বজাৰত জুই লাগিছে। আজি মানুহে ঔষধ খাব বাদ দিব লগা পৰিস্থিতি হৈছে। আজি জীৱনদায়ী যিবিলাক ঔষধ, গেছৰ টেবলেট, হাৰ্টৰ টেবলেট নাইবা চুগাৰৰ কাৰণে যিবিলাক টেবলেট মানুহে প্ৰতিদিনে ব্যৱহাৰ কৰে, সেই ব্যৱহাৰ কৰা মানুহ এজনৰ প্ৰতি মাহত 300 টকাৰ পৰা 600 টকা তেওঁ বেছিকৈ ভৰিবলগীয়া হৈছে। অথচ 300ৰ পৰা 600 টকা তেওঁৰ ইনকাম বঢ়া নাই, বৰঞ্চ ইনকাম এই সময়ছোৱাত কমিছে। গতিকে আমি দাবী কৰিছোঁ যে মূল্য বৃদ্ধি ৰোধৰ কাৰণে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমাৰ ইয়াতে এটা যোগান বিভাগ আছে, আপুনি দেখিছেনে? যোগান বিভাগৰ মুখত মানে মন্ত্ৰীয়ে মুখত তলা মাৰি বহি আছে, তেওঁ এটা শব্দ উচ্চাৰণ কৰা নাই। আজি মানুহে ককবকাই আছে, কিনিব নোৱাৰে, ঔষধ কিনিব নোৱাৰে, খাদ্যবস্তু কিনিব নোৱাৰে। অথচ যোগান বিভাগে একেবাৰে মূৰ পলসা দি তেওঁলোকে গোটেই সমস্যাটো আজি তেওঁলোকে একদম এটা নিৰুদ্বিগ্ন ভাৱ দেখুৱাইছে। আমাৰ মুখ্যমন্ত্ৰী বেলেগ ৰাজ্যত গৈ অসমৰ জয় জয় অৱস্থা তেওঁলোকে ছবি দাঙি ধৰে, কিন্তু বাস্তৱতা আমি অসমত থাকি আমি দেখি আছোঁ যে অসমতেই বোধহয় ভাৰতবৰ্ষত আটাইতকৈ বেছি মূল্য বৃদ্ধি হৈ আছে। আৰু এই মূল্য বৃদ্ধি এতিয়া যি হৈছে আৰু চৰকাৰৰ যিটো নীতি, তেওঁলোকে এই নিৰ্বাচন প্ৰক্ৰিয়া পাৰ হোৱাৰ পিছত এই মূল্য বৃদ্ধি তেওঁলোকে আৰু বঢ়াব। গতিকে আমি ৰাইজক জনাইছোঁ যে আহক আমি এটা তীব্ৰ প্ৰতিবাদ আন্দোলন গঢ়ি তোলোঁ, নহ'লে এই চৰকাৰ একচেটিয়া পুঁজিপতিৰ স্বাৰ্থ ৰক্ষাকাৰী চৰকাৰ। এই চৰকাৰে জনসাধাৰণৰ ওপৰত বজা দিব জানে, কিন্তু জনসাধাৰণক সকাহ দিব নাজানে। গতিকে এই চৰকাৰক যদি বাধ্য কৰিবলগীয়া হয় তেতিয়াহ'লে একমাত্ৰ এটা সকলো ৰাইজ ওলাই অহাৰ মানে কোনো গত্যন্তৰ নাই। আমি CPIMৰ কামৰূপ মহানগৰ জিলা কমিটিয়ে আজি এই পদক্ষেপটো আজি হাতত লৈছোঁ। আৰু আগত দিনত আমি ইয়াৰ বিৰুদ্ধে এই আন্দোলনটো যাতে ব্যাপক কৰিব পাৰোঁ, ৰাজ্যখনৰ বিস্তৃত অঞ্চলত যাতে আমি সংগঠিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা চলাম। গতিকে আজি